নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মই আজি লৈ আহিছো এযোৰ ৰিবন এমব্ৰইডাৰী কৰা চাদৰ মেখেলা আৰু এইযোৰ কেনেকুৱা লাগিছে মোৰ কাপোৰযোৰৰ কালাৰটো বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰৰ কালাৰটো হালধীয়া আৰু ৰঙা মিক্স আছে আৰু এইফালে চাকচোন এনেদৰে বনাইছো কাপোৰযোৰ ৰিবন আৰু ইয়াতে পখিলা দি দিছো অকনমান বেলেগকে বনাইছো আৰু পখিলাটো অলপ গ্লাছ লগাই দিছো হেতু কাৰণে অলপমান চিকমিকনিতে আহি আছে আৰু চাদৰখন যেহেতু জিনে বনাব দিছে মানে এনেকে পিনিম বুলি কৈছে জাপি হেতু কাৰণে জাপি পিন্ধিলেটো এটো সাইডে ইমানখিনি নোলায়ে এখিনি অকমান এনেকে দি দিছো আৰু এটো সাইডে এখিনি এনেকে দিছো আৰু হাতখনত এখিনি পৰা কৰি দিছো যেহেতু এটো 36 ব্লাউজ নহয় 34 হেতু কাৰণে মুলে ঢিলা হৈছে দেই মানে খুলি খুলি গৈছে আৰু ইফালে হাতটো এনেদৰে দি দিছো এনেদৰে দিব কৈছিলে আৰু এই ডিজাইনটো কিন্তু ব্লাউজটো সিলোৱাৰ পিছতহে দিব পাৰি হেতু কাৰণে মই সিলাই পেলাই হেতু এনেদৰে বনাই দিছো ব্লাউজৰ পিস বিলাকত বনাবলৈ দিগদাৰ হয় আৰু ইফালে দিছো আৰু পিঠিখনত এইটো এনেদৰে দি দিছো এইখিনতে মাজতে পখিলা এটা পৰা কৰি দিছো নিয়া আৰু এফালেও হাতত দি দিছো এয়া এনেকৈ এফালে ইয়াতে এনেদৰে দহি কৰি দিছো যেহেতু আকো এই দুটা কালাৰ মিলাই দিছো তেতিয়া কাপোৰযোৰ উজ্জ্বল হ'ব আৰু সম্পূৰ্ণ কাপোৰযোৰটো মই দেখুৱাম এবাৰ মই দেখুৱা এই চাদৰখনত এইটো দেখিছে নহয় এটো ষ্টোন থকা হয় লেসটো এটো অলপ দামি লেস হয় জেনেৰেল লেসতকে এটো দিছো যাতে চিকনাৰটো আহি থাকে মোৰটো বহুত ভাল লাগিছে ষ্টোন থকাৰ লেসটো দেখিছে এইখিনি একদম ধুনীয়াকৈ আনি চিকমিকাই আছে ৰাতি পিন্ধিবৰ কাৰণে মানে বহুত ধুনীয়া হয় আৰু ইফালে ইয়াতটো ষ্টোন লগাই দিয়া আছে আৰু ইয়াত অকন মনি লগাই দিয়া আছে গটিকে এইফালে মই কাপোৰযোৰ বনাবলৈ ষ্টাৰ্ট কৰি দিলো আৰু এইফালে দেখিছেনে চাদৰখন মই চাদৰ মেখেলা গুটেখিনি সিলাই ললো যেহেতু মই নিজেই সিলাও আৰু ইফালে মই পাৰীটো প্ৰথমতে লগাই লৈছো পাৰীটো প্ৰথমতে লগাই ললে অলপমান সুবিধা হয় বল কাপোৰযোৰ কৰিবলৈ পিছত মানে কি হয় ফুলখিনি থাকিলে যে অলপমান চিলাবলৈ মই অসুবিধা পাওঁ সেইকাৰণে প্ৰথমতে বনাই লওঁ মানে পাৰীটো আৰু ইফালে মই ইয়াত 3D আউটলাইনাৰ লৈছো দেখিছে এইকেইটা কালাৰ লৈ লৈছো মানে পখিলাত দুটা তিনটা কালাৰ দিলে ভাল লাগিব ন সেইটো কাৰণে এনেদৰে দিছো এই পখিলাটো ধৰক এমব্ৰইডাৰীও কৰিব পাৰে বা জেনেৰেল ফেব্ৰিকো কৰিব পাৰে নিজৰ ইচ্ছাত কৰিলে হ'ল মই ইটো দিছো যাতে দেখিবলৈ ভাল লাগে মানে 3D আউটলাইনাৰটো এনেকুৱা হয় যে ফুলটো উঠি উঠি আহে দেখিবলৈ অকমান এমব্ৰইডাৰী কৰা নিচিনা হয় হেতু কাৰণে বেছি ভাল লাগে আজিকালি এটো দি বহুত কাপোৰ বনায়ও বাৰু যেনেকৈ এমব্ৰইডাৰী কাপোৰবিলাক থাকে ন তেনেদৰে সেম টু সেম মানে এটো দি পেলাই বনাব পাৰে মানে দূৰৰ পৰা দেখাতটো এমব্ৰইডাৰী কৰা নিচিনাই লাগে বহুত ভাল লাগে মই বনাইছো বাৰু ময়ো দুযোৰ তিনযোৰ মান বনাইছিলো দিছো এই ভিডিঅটো আপোনালোকে দেখিছেই চাগে আৰু তেনেদৰে মই বনাম বুলি ভাবিয়ে থৈছো প্ৰথমতে এই কাপোৰযোৰ মই এনেদৰে বনাম বুলি ভাবিছিলো মানে অকল এটো দি তাৰ পিছতে ওপৰত মানে পাতকিটা মই ৰিবন দি দিলো আৰু তাৰপিছতে ফুলখিনিও ৰিবন দিয়ে বনালো প্ৰথমতে নিজৰ কাৰণে বনাইছিলো কাপোৰযোৰ কিন্তু বেলেগে মানে দেখি পেলাই পছন্দ কৰি পেলাই কাপোৰযোৰ লৈ ললে মোৰ কাৰণে বনাওতে মই প্ৰথমতে ভাবিছিলো মই একদমই সিম্পলকে বনাম কাৰণ মোৰ ৰিবন এমব্ৰইডাৰী এযোৰ হেভি কাপোৰ আছে হেতু কাৰণে মই এযোৰ সিম্পলকে বনাইছিলো কিন্তু ভাগ্যত মানে মোৰ তাত নপৰিল বাৰু কাপোৰযোৰ কিন্তু মই ডিজাইনটো বহুত ভাল পাইছিলো হেতু কাৰণে পখিলা ডিজাইনটো মই মানে ফেচবুকতে পাইছিলো বাৰু দেই পখিলাটোহে মই হেৰি কৰিছো যেনেকৈ আছিলে এমব্ৰইডাৰী আছিলে বাৰু পখিলাটো মই পখিলাটো এমব্ৰইডাৰীৰ পৰা লৈছিলো তাৰ ওপৰত মই যিখিনি এতিয়া ৰিবন দিছো সেইখিনি মোৰ নিজৰ মতে দিছো মানে মই যেনেকৈ ভাল পাওঁ মই তেনেকৈ দিছো আৰু পখিলাটোত তাত যেহেতু ৰিবন এমব্ৰইডাৰী আছিলে মই ইয়াতটো দিছো 3D আউটলাইনাৰ গতিকে ডিজাইনটো মই দিছো মানে আৰু যিখিনি মানে মোৰ ভাল লাগে মই তেনেদৰে দিছো পাথৰ সাথৰ গোটেইখিনি মোৰ ডিজাইনতে দিছো মই তাৰ পৰা মাত্ৰ পখিলাৰ মানে আৰ্হিটোহে লৈ থৈছিলো আৰু কেনেকুৱা লাগিছে জনাব দেই মোৰ বাৰু ভালেই লাগিছে পখিলাটো কালাৰটো উজ্জ্বল হৈছে আৰু পখিলাবিলাক উজ্জ্বল হ'লে ভাল লাগে নহয় জানো আৰু যেহেতু মুলৈ বনাইছিলো প্ৰথম কাপোৰযোৰ হেতু কাৰণে মই পাতকিটাও অকন পাতলকে দিছো কাৰণ পখিলাটো অকমান হেভি হৈ যোৱাৰ লগতে গোটেইখিনি যদি হেভি হৈ যায় দেখিবলৈ বেয়া লাগে মানে
মই গোটেই ফ'কাছটো পখিলাটোত দিছিলোঁ, সেইটো কাৰণে তাৰ পাত ফুলখিনি অকণমান পাতলাকৈ দিছোঁ। আৰু যেতিয়া বেলেগে লাগে বুলি ক'লে তেতিয়া মই পিছত অকণমান হেভি কৰি দিলোঁ কাপোৰযোৰ বাৰু। গোটেই চাদৰখনতেই মই দি দিলোঁ, কাৰণ বেলেগে ল'লে অকণমান বেয়াও লাগে চিম্পুলকৈ দিবলৈ, সেইটো কাৰণে মই অকণমান হেভি কৰি দিলোঁ। কিন্তু মই নিজে পিন্ধিলে সাধাৰণতে মোৰ মাছখিনি ইমান হেভি নকৰোঁ, কাৰণ সেইখিনি নোলায়ো ন, সেইটো কাৰণে তেনেদৰে কৰোঁ। আৰু এই ৰিবন ফুলপাহ মই আগতে গোলাপ ফুল বনাইছিলোঁ, গোলাপ ফুলৰ নিচিনাকৈ ওপৰলৈ উঠি অহাকৈ। এইবাৰ এইটো ডিজাইনত বনাইছোঁ। দুইটা ডিজাইনতেই ভাল লাগে বাৰু দেই। এইটো ডিজাইনতো মোৰ বৰ ভাল লাগে ৰিবন এম্ব্ৰইডাৰীটো। আপোনালোকে কেনেকুৱা পায় জনাবচোন দেই। আৰু আজিকালিতো প্ৰায় সকলোৱে মানে নিজে নিজে কাপোৰ বনাই পিন্ধে, ইমান ধুনীয়া ধুনীয়াকৈ বনাই নহয়, দেখিয়ে ভাল লাগে। বেলেগৰ পৰাও অলপ অলপ আৰ্হি লওঁ, আৰু ময়ো অলপমান আইডিয়াটো লগাই দিওঁ। আৰু তেনেদৰে ময়ো বহুত কেইযোৰ বনাই আছোঁ বাৰু, আৰু বহুত বনাম বুলি ভাবি থৈছোঁ, কাপোৰো আনি থৈছোঁ। আজিকালিতো অৰ্গেঞ্জা কাপোৰবিলাক ইমান ধুনীয়া লাগে নহয়, ময়ো এইবাৰ আনিছোঁ। আৰু এইবাৰ আকৌ অৰ্গেঞ্জাত বনাই পেলাই আপোনালোকক দেখুৱাম। বহুত ভাল লাগে বাৰু দেই, নিজে কৰা কাপোৰযোৰ পিন্ধিবলৈ বিৰাট ভাল লাগে। আপোনালোকে যিসকলে মানে নাজানে ন, সেইসকলে বনাবচোন। প্ৰথমতে একদম চিম্পুলকৈ বনাব, তাৰপিছত নিজৰ এটা আইডিয়া আহি যোৱা যায় কেনেকৈ বনায় মানে। আৰু নিজে বনোৱা কাপোৰযোৰ সঁচাকৈ যেতিয়া আপুনি ক'ৰবাত পিন্ধি যাব, সকলোৱে যেতিয়া ক'ব যে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, তেতিয়া কিনা কাপোৰযোৰতকৈ এই কাপোৰযোৰৰ মানে বহুত বেছি এটা মানে ভাল লাগে। আৰু সেইটো কাৰণে মই যিমান পাৰোঁ মানে বনাই থাকোঁ। আৰু দেখিছে নহয় কাপোৰযোৰ ইয়াৰ অকণমান হেভি কৰি পেলালোঁ। এইফালে মোৰ গোটেই চাদৰখন কমপ্লিট হৈ গ'ল। চাদৰ মেখেলা ব্লাউজ গোটেইখিনি কমপ্লিট হ'ল। ব্লাউজটো মই চিলাইয়ে দিছোঁ, কাৰণ পিঠিখনত দিব দিছিলে যিহেতু, চিলোৱাৰ পিছতহে হ'ব, সেইটো কাৰণে। আৰু এইফালে মই ইস্ত্ৰিও কৰি দিছোঁ, কাৰণ বহুতখিনি মানে মুটোৰ হৈ গ'ল ন। আৰু ইস্ত্ৰি কৰোঁতে উল্টাকৈ ইস্ত্ৰি কৰিছোঁ, নহ'লেতো ৰিবনখিনিৰ পৰা ইস্ত্ৰি কৰিবলৈ অসুবিধা হয়। আৰু এইফালে মোৰ কমপ্লিট কাপোৰযোৰ চাওকচোন কেনেকুৱা লাগিছে। এইফালে মাজত মই এটা এটা পখিলা দি দিছোঁ। পখিলাকেইটা আকৌ মোৰ বৰ ভাল লাগিছে, ইমান মানে ধুনীয়াকৈ জিলিকি আহিছে। মেখেলাখনো এনেদৰে দিছোঁ, তলত দিছোঁ আৰু ওপৰত একেবাৰে ওপৰৰ পখিলাকেইটাৰ ওপৰত আকৌ পাত দি দিয়া নাই, কাৰণ এইখিনি ওপৰলৈকে গুচি গৈছেগৈ। আৰু বেছি ওপৰলৈ দি দিলে মানে একো নোলাবই, সেইখিনি মানে এনেই থাকিব, কাৰণ চাদৰখন দি আমাৰ ঢাকিয়ে থাকে ন, সেইটো কাৰণে মই তেনেদৰে দি দিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।